To another session of Seba CBSE e-corner বন্ধুসকল সবলে Seba CBSE e-corner লে স্বাগতম জনাইছো তোমাৰ কেমিষ্ট্ৰিৰ আমি কোৱেশ্চনছ ডিসকাস কৰি আছিল এতিয়া তাৰে আমি কন্টিনিউ কৰিব বিচাৰিছো আৰু তোমাৰ সোৱা কেমিষ্ট্ৰিৰ এতিয়া তোমাৰ অৰ্গেনিকৰ যোনটো পাৰ্ট আছিল এএসএসসি যোনটো তোমাৰ পেপাৰে ডিসকাস কৰি আছিল আহা আমি অৰ্গেনিকৰ তোমাৰ এমিনৰ এটো লাষ্ট কোৱেশ্চন হয় এমিনৰ পৰা বহুত কোৱেশ্চনছ আহিছে 2020 ত আহিছে So aha আমি এমিনৰ এটা ভাল এটা কোৱেশ্চনছ দিস ইজ তোমাৰ গুড কোৱেশ্চন aha আমি ডিসকাস কৰো আৰু কনসেপচুয়ালি বহুত ভাল এটা কোৱেশ্চনছ হয় কোৱেশ্চনটো সোৱা কি কৈছে arrange the following in decreasing order of pkv values pkv value তোমাৰ কিহত তোমাৰ arrange কৰিব লাগে decreasing order ঠিক আছে first of all you have to understand তোমাৰ pkv value যদি kv value কথা ক'লে হয় নহয় তেতিয়ালে তোমাৰ কি হ'ব kv value that means what they are talking about basic character ঠিক আছে যিমানে kv value বেছি কিমানে basic character বেছি ঠিক আছে আৰু pkv হোৱাৰ লগে লগে that means তাৰ উল্টা হৈ গল that means basic character কম always remember this point কিয়নো kb is equal to minus pkb is equal to minus log of kb ঠিক আছে সো এটো মন ৰাখিবা যেতিয়া pkb আহি যায় তাৰ উল্টা হৈ যায় that means ইয়াতে kb যদি বা বেছি তোমাৰ basic character ইয়াতে কি হৈ যাব less basic that means basic character কি হয় কম সো বেসিক ক্যারেক্টার কম মানে আমি এনেকেও তো বুঝিও পাৰো that means acidic character কি হয় বেশি হয় ঠিক আছে that means pkb এ তুমি এটোও বুজাও তুমি এটো মিন কৰিব পাৰা যে তোমাৰ কি acidic character ইয়াতে তোমাৰ কি হয় যত বেশি আৰু হেতু চাব লাগে এতিয়া তাৰে ডিক্ৰিজিং অৰ্ডাৰ that means আমি সিম্পলি কি কৈ দিও বেসিক ক্যারেক্টার কম তাকে আমি বুজি লও যে acidic characterৰ তোমাৰ কি কৰিব লাগে ডিক্ৰিজিং অৰ্ডাৰত সজাব লাগে that means যাৰ acidic character বেশি হ'ব he should be in first কি প্ৰথমতে থাকিব তাৰ পিছত তোমাৰ কি হ'ব লাগিব ডিক্ৰিজিং অৰ্ডাৰ তুমি হজাই গৈ থাকিব লাগিব এতিয়া কথা হল যে এসিডিক ক্যাৰেক্টাৰ তোমাৰ কি হ'লে এমিনৰ দিয়া আছে সোৱা this is aliphatic amine that means of course benzene ringত যদি লাগি নাথাকে that means normal যোনটো আৰু aliphatic amine এই দুটা aliphatic amine আছে আৰু এই দুটা হল তোমাৰ aromatic amine আৰু এটোটো জানাই this is nothing but aniline ঠিক আছে aniline আৰু এটো এটা এতিয়া মোৰ প্ৰথম কম্পাৰিজনটো কি আহিব যে aliphatic আৰু aromatic aminৰ মাজত মই চাও of course aromatic কি লাগি আছে phenyl group লাগি আছে এতিয়া মই এই দুটাৰ মাজত প্ৰথমতে কম্পেয়াৰ কৰি চাও মানে দুটা এটা aliphatic লৈ লও আৰু এটা aromatic aminৰ লৈ লও aromatic amine this is nothing but নাম ইয়াৰ কি হৈ যাব that is nothing but aniline common name জানা I think you know and this is what ethylamine ঠিক আছে সো এটা aliphatic লৈ লও এটা aromatic লৈ লও আৰু এই দুটাৰ মাজত তোমাৰ কি কৰিব লাগিব ফাৰ্স্ট অফ অল আমি চাও যে aliphatic আৰু aromaticৰ মাজত কাৰ তোমাৰ কি হ'ব acidic character বেছি হ'ব সো তাৰ কাৰণে সোৱা মই ইয়াতে তোমাৰ কি হয় অলপমান এটা তোমাৰ এটা বস্তু তোমাৰ কি কৈ দিছো পিকচাৰ এটা মই তোমালোকৰ কাৰণে শো কৰাৰ কাৰণে ইয়াতে তোমাৰ মই ৰাখিয়ে থৈ দিছো বিকজ এটো কামত আহিব resonating structure of what তোমাৰ aniline ঠিক আছে aniline মই resonating structure টো ইগুল প্ৰথমতে তোমাৰ এটো কোৱাৰ আগতে মই প্ৰথমতে তোমাৰ যোনটো তোমাৰ মেইন অবজেক্টিভ টো হয় যে একচুয়ালি বেসিক ক্যাৰেক্টাৰ বা এসিডিক ক্যাৰেক্টাৰ বুলি ক'লে আমি কেনেকে এপ্ৰোচ কৰিব লাগে আমি কেনেকে তোমাৰ কি কৰিম সিলেক্ট কৰিম এটো অলপমান আইডিয়া দিটো according to Bonsted and Lowry concept মতে আমাৰ কি হয় এসিডে সদায় তোমাৰ কি কৰিব পাৰিব ইলেক্ট্ৰন acceptor ঠিক আছে আৰু বেসে সদায় ইলেক্ট্ৰন ডোনেট কৰিব বিচাৰে ঠিক আছে যোন বেস হ'ব হি ইলেক্ট্ৰন ডোনেট কৰিব বিচাৰিব আৰু এসিড যোনটো হ'ব ই ইলেক্ট্ৰন acceptor act as an electron pair acceptor এতিয়া সোৱা যদি হে মই এই দুটাৰ মাজত কম্পেয়াৰ কৰি কিনে চাও সচোন this is nothing but what aniline যদি তুমি সোৱা ইয়াতে this is what নাইট্ৰজেনৰ ওপৰত of course জানাই লন পেয়াৰ আছে ইয়াতে আৰু এই লন পেয়াৰটো সোৱাচোন তাৰ পিছত কি আহিছে lone pair single bond double bond তোমালকে ক্লাস 11 ত পঢ়িছা that is clearly conjugate pair তোমাৰ পজিশনত আছে that means resonance show কৰিব ঠিক আছে যদি এই resonance show কৰে that means এই lone pair টো ইয়াত কি হৈ গল তোমাৰ ইয়াতে নাথাকে ই ঘূৰি থাকিব ৰিংৰ ভিতৰত গুচি গৈ আছে সোৱাচোন of course জানাই resonance মানে কি হয় যেটা হাইব্ৰিড তোমাৰ কি হয় হাইব্ৰিড স্ট্ৰাকচাৰ যত lone pair টো দেখা পাইছা তাতে নাথাকে ই ঘূৰি আছে গুটে ৰিংত তোমাৰ কি কৰিব ঘূৰি থাকিব so this is not but এটো ইয়াতে তোমাৰ lone pair আছিল তাৰ পিছত ইয়াতে তোমাৰ কি হৈ গল এই ইলেক্ট্ৰন পেয়াৰ টো ইয়াত আহি কিনে ডাবল বন্ড হৈ গল ইয়াতে পজিটিভ হৈ গল চাৰ্জ তেনেকে আকৌ তোমাৰ কি হৈ গল this is of course এটো ডাবল বন্ড হোৱাৰ লগে লগে তাৰ পিছত কি হল ইয়াতে তোমাৰ কি হল ইয়াৰ যোনটো ডাবল বন্ড আছিল of course এটো ডিস্টার্ব হৈ যাব দুটা ডাবল বন্ড তো তোমাৰ কি হ'ব
ইয়াতে অফ কোর্স কার্বন লাগি আছে কার্বনৰটো তোমাৰ এটা দুটা তিনি চাৰি পাঁচটাটো বন্ড হ'ব নোৱাৰে চাৰিটাহে হ'ব সো তুমি কি ক'ব পাৰা যে তোমাৰ কি হ'ব ইয়াতে সেইকাৰণে এই ডাবল বন্ডটো তোমাৰ কি হৈ যাব ডাবল বন্ডৰ ভাঙি যাব ভাঙি গৈ যোৱাৰ লগে লগে অফ কোর্স কি হ'ব ইয়াতে নেগেটিভ চাৰ্জ আহি যাব অফ কোর্স ইলেক্ট্ৰন আহি কিনে ইয়াতে পঢ়িব ঠিক আছে তাৰ পিছত আকৌ কি হ'ব এই ইলেক্ট্ৰন পেয়াৰটো আকৌ তোমাৰ আহি কিনে ইয়াতে যাব সো দিস ইজ ৰেজনেটিং ষ্ট্ৰাকচাৰ তোমাৰ কি হয় অফ কোর্স ক্লাস 11 তো তোমালোকে ৰেজনেটিং ষ্ট্ৰাকচাৰ পঢ়িছা সো সিম্পলি তোমাৰ কি হয় ৰেজনেটিং তোমাৰ ষ্ট্ৰাকচাৰ আছে দিস ইজ নাথিং বাট 1 ৰ পৰা তোমাৰ 5 লৈকে দিস কমপ্লিট যোনটো এতিয়া মই এই ৰেজনেটিং ষ্ট্ৰাকচাৰটো তোমাক কি কৰিব বিচাৰিছো যে ইয়াতে এসিড বেছৰ লগত কেনেকৈ তোমাৰ কি হৈছে মই কি ক'লো যে এসিডে সদায় তোমাৰ কি কৰে ইলেক্ট্ৰন পেয়াৰ কি হয় দিস ইজ acceptor আৰু বেছে সদায় ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰে সো আৰু এনেকৈ আমি সিম্পলিফাই ফৰ্মটো ক'ব পাৰো যে যিমানে ইলেক্ট্ৰন তোমাৰ যিমানে তোমাৰ কি হ'ব ডিলোকেলাইজ হ'ব দ্যাট মিন্স এই লোন পেয়াৰ আছিলে দিস ইজ ইলেক্ট্ৰন পেয়াৰ এই লোন ইলেক্ট্ৰন পেয়াৰটো ইয়াতে তোমাৰ কি হৈছে লোকেলাইজ হৈ আছে দ্যাট মিন্স ইয়াতে থাকা নাই ই ঘূৰি আছে ঠিক আছে দ্যাট মিন্স আৰু সব ঘূৰি থাকাৰ লগে লগে ইয়াতে পজিটিভৰো তোমাৰ কি হৈছে পজিটিভ চাৰ্জৰ নাইট্ৰজেনৰ ওপৰত ক্ৰিয়েট হৈ আছে সো তুমি কি ক'ব পাৰা অফ কোর্স ইয়াৰ টেন্ডেন্সি থাকিব নেকি ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰা কেতিয়াও নাথাকে হি ইলেক্ট্ৰন কি কৰিব তেতিয়াহলে একসেপ্ট কৰিব that is the connecting link বুজি পাইছা না that means তুমি কি ক'ব পাৰা যে এয়া এনিলিনে তেতিয়াহলে কি কৰিব এই ইলেক্ট্ৰন পেয়াৰ তোমাৰ কি কৰিব একসেপ্ট কৰিব ট্ৰাই কৰিব not donate so যদি donate কৰিব নিবিচাৰে that means less basic ঠিক আছে of course যোনে donate বেছি কৰে হি have basic character বেছি হয় so ই donate কৰিব নিবিচাৰিব that means ইলেক্ট্ৰন পেয়াৰ তাৰ লাগে কিয়নো পজিটিভ চাৰ্জটো যদি নোহোৱা কৰিব হয় of course আৰু এটা ইলেক্ট্ৰন লাগিব ইলেক্ট্ৰন পেয়াৰ লাগিব তেতিয়াহলে ঠিক আছে so that is the thing সেইকাৰণে ই কেতিয়াও নিবিচাৰিব যে কি কৰে ইলেক্ট্ৰন কি কৰিব তোমাৰ ডোনেট কৰিব তাৰ ইলেক্ট্ৰন লাগে হেমাত কিয়নো আৰু যি ইলেক্ট্ৰন পেয়াৰ আছিলেও সেইটো আকৌ তোমাৰ ৰেজনেন্সত পাৰ্ট ললে আৰু পাৰ্ট লোৱাৰ কাৰণে ওপৰত চাৰ্জ আহিব আৰু চাৰ্জটো নোহোৱা কৰাৰ কাৰণে আৰু ইলেক্ট্ৰনৰ দৰকাৰ হে হ'ব ঠিক আছে দ্যাটস ওয়াই তুমি কি কবা যে তোমাৰ এনিলিনত যোনটো দেখা গ'ল এনিলিনৰ যোনটো বেসিক ক্যাৰেক্টাৰ কি হ'ব দ্যাট ইজ লেস তোমাৰ কি হ'ব এসিডিক ক্যাৰেক্টাৰ বেছি হ'ব তোমাৰ বেসিক ক্যাৰেক্টাৰ কম হ'ব কিয়নো ই কি কৰিব নিবিচাৰে ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব নিবিচাৰে যোনে বেছি ডোনেট কৰিব হি বেসিক হ'ব সো ইলেক্ট্ৰন পেয়াৰ ইয়াৰ লাগে হে দ্যাট মিন্স ইউ ক্যান স্লাইটলি সে যে এসিডিক হ'ব বাট কম্পেয়াৰ কাৰ লগত কৰি আছে ইয়াৰ লগত কৰি আছে সো C2H5NH2 ইয়াতে নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ আছে বাট তুমি এই C2H5 টো এটা ইলেক্ট্ৰন কি হ'ব ইলেক্ট্ৰন ই ডোনেট কৰিব হে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ হেবোৰ সো ইলেক্ট্ৰন এফাল দি প্লাস আই ইফেক্ট নালাগিব জানো তোমালকেতো প্লাস আই অৰ্গেনিকৰ হেই কাৰণে তোমাৰ কি হয় গোটেই বস্তুবোৰ তোমাৰ কি হয় ইফেক্ট বোৰ নাজানিলে একো লাভ নাই ইয়াতে ইলেক্ট্ৰন পেয়াৰ অলৰেডি আছে আৰু ই ইয়াতে দি প্লাস আই ইফেক্ট দিও আছে CH3 যদি লাগিলে হয় না অফ কোর্স CH3 প্লাস আই ইফেক্টে দিয়ে তো প্লাস আই ইফেক্ট মানে ই আকৌ ইলেক্ট্ৰন এফাল দি দিহে আছে দ্যাট মিন্স ইলেক্ট্ৰন এফাল দি ইয়াতে নাইট্ৰজেনৰ ওপৰত ইলেক্ট্ৰন আৰু বেছি ঘূৰি আছে ইলেক্ট্ৰন ক্লাউড আৰু বেছি হে হৈ আছে লোকেলাইজ হৈ আছে দ্যাট মিন্স বুকত টাৰ্মবোৰ চাবা যে লোকেলাইজ এণ্ড ডিলোকেলাইজ এটা ইলেক্ট্ৰন মোৰ লোকেলাইজ হৈ আছে আৰু যিমানে মোৰ লোকেলাইজ হ'ব সিমানে তাৰ টেন্ডেন্সি থাকিব টু ডোনেট দা ইলেক্ট্ৰন পেয়াৰ তোমাৰ কি কৰিব হি ইলেক্ট্ৰন পেয়াৰ তাৰ ডোনেট কৰাৰ কেপেবিলিটি বেছি থাকিব আৰু ইউ ক্যান সে দিস ইজ এন মোৰ বেসিক সো তুমি এটা কথাটো গম পালা যে তোমাৰ কি হ'ব এলিফেটিকৰ তোমাৰ বেসিক ক্যাৰেক্টাৰ কি হ'ব বেছি হ'ব কম্পেয়াৰ টু তোমাৰ কি হ'ব তোমাৰ এৰোমেটিকত সো মই ইয়াৰ আৰু ইয়াৰ মাজত যদি কম্পেৰিজন কৰো ইয়াৰ আৰু ইয়াৰ মানে কি এই দুটা দিস ইজ এৰোমেটিক এণ্ড এই দুটা হল এলিফেটিক সো এই দুটাৰ এসিডিক ক্যাৰেক্টাৰ বেছি থাকিব দেন দিস টু সো মই প্ৰথমতে তোমাৰ যোনটো তোমাৰ ই আহি যাব C6H5NH2 ঠিক আছে সো ইটো হৈ যাব তোমাৰ কি হৈ যাব more acidic আৰু আমি হেতে বিচাৰিছো যে ডিক্ৰিজিং অৰ্ডাৰ অফ পিকেবি ভ্যালু মিন্স এসিডিক কাৰ কথা কৈ আছে ডিক্ৰিজিং মিন্স সবতছে বেছি এসিডিক হ'ব ই তাৰ পিছত হ'ব C6H5NH ঠিক আছে তাৰ পিছত অফ কোর্স গমে পাই গৈছে এটা তাৰ পিছত আহি যাব তোমাৰ এইটো আৰু এই দুটাৰ মাজত ই প্ৰথমতে আহিব সব কিয় কাৰণে আহিব C2H5NH2 আৰু তাৰ পিছত আহি যাব C2H5 এটো দুটা আছে সো C2H5NH সেকেন্ডাৰী সো ইয়াৰ সবতছে বেসিক ক্যাৰেক্টাৰ কিয় বেছি হৈ গ'ল সো ইয়াৰ বেছি হোৱাৰ কাৰণ এইটোৱে যে তোমাৰ কি হৈ গ'ল ইয়াতে দুটা C2H5 মোৰ প্লাস আই ইফেক্ট দুটা এটা C2H5 এ তোমাৰ আই ইফেক্ট এটো ফালদি দি আছিল আৰু এটা C2H5 যে ইফালদি লাগি যায়
তো দুইফাল দিয়ে দি আছে মানে মোৰ ইলেক্ট্ৰন তোমাৰ কি হৈ যাব ইয়াতে লোকেলাইজ হৈ থাকিব যিমানে ইলেক্ট্ৰন লোকেলাইজ হৈ থাকিব সিমানে তাৰ বেসিক নেচাৰ বেছি হ'ব তো আমি কি কৰি আছিলো যে তোমাৰ ডিক্ৰিজিং অৰ্ডাৰ অফ তুমি কাইন্ড অফ ক'ব পাৰা যে এসিডিক নেচাৰ আমি চাই আছিলো তো ইয়াৰ সবতছে এসিডিক হ'ব তাৰ পিছত তোমাৰ কি হ'ব C2H5 ইয়াতে আৰু এটা টাৰ্ম আছে yes NaCH3 CH3 আছে দেই সো প্ৰথমতে মোৰ কম্পাৰিজনটো হল যে এৰোমেটিক এমিনৰ তোমাৰ কি হ'ব তোমাৰ এসিডিক ক্যাৰেক্টাৰ যোনটো বেছি হ'ব সেই কাৰণে তোমাৰ কি হৈ গল এটো তোমাৰ এটোৰ কম্পাৰিজনৰ দৰকাৰ নাই বিকজ এৰোমেটিক আছে ইকিটাতছে তো বেছি হ'ব সো এই কাৰণে সেকেন্ড পজিশনত আহি যাব থাৰ্ডত এই দুটাৰ মাজত ই বেছি হ'ব ইয়াৰ তোমাৰ কি হ'ব এসিডিক ক্যাৰেক্টাৰ স্লাইটলি বেছি হ'ব তুমি কিহৰ কাৰণে ক'বা বিকজ অফ তোমাৰ ইয়াতে দুটা প্লাস আই ইফেক্ট ইয়াতে এটা প্লাস আই তোমাৰ কি ইফেক্ট লাগিব বিকজ অফ C2H5 গ্ৰুপ এটা আছে I think this is a very তোমার কি হয় গুড কোয়েশ্চন আৰু তোমাৰ এইবোৰ কনসেপ্ট তোমালোক জানা বহুতেই ইম্পৰ্টেন্ট হয় ঠিক আছে সো হা আমি আৰু নেক্সট আৰু এটা তোমাৰ কি হয় ইয়াৰ লগত ৰিলেটেড আৰু এটা তোমাৰ কোয়েশ্চনস আছে I mean তোমাৰ not I mean different এটা কোয়েশ্চন লে চাইছো এটো আমাৰ কমপ্লিট হৈ গল ঠিক আছে সো আমি নেক্সট এটা কোয়েশ্চন চাইছো সো নেক্সট কোয়েশ্চন তো তোমাৰ হল এলডিহাইড কিটোন এন্ড কাৰ্বক্সিলিক এসিডৰ লগত ৰিলেটেড তোমাৰ এটা কোয়েশ্চনস দেখা পাই আছো দুটা তোমাৰ কনভাৰ্জন হয় তলত দিয়াবোৰ কেনেকৈ পৰিৱৰ্তন কৰিবা কেৱল সমীকৰণ লিখিবা ওকে ফাইন বেনজিন টু এসিড অফ ফেনল বেনজিনৰ পৰা যাব লাগে কলে এসিড অফ ফেনললে ঠিক আছে সো বেনজিন ইয়াতে তোমাৰ কি হয় মোৰ লিখাটো অলপমান একাবেকা হয় বিকজ অফ ডিজিটেল পেন ইউজ কৰি আছে সো ডোন্ট মাইন্ড টু এসিটোফেনল এতিয়া হেতুৱে চোৱা তোমালোকে যদি নামবোৰ নাজানা ন বহুত দিগদাৰ হৈ যায় সেইকাৰণে নামবোৰ যেতিয়া শিকা ন বহুত ধুনীয়াকৈ শিকিবা acetophenone is nothing but is a kind of ketone COCH3 it all acetophenone আৰু যদি benzophenone কলে হয় this is CO দুইফাল দি বেনজিন থাকে ঠিক আছে এতিয়া সোয়া ইয়াৰ পৰা ইয়ালে কেনেকৈ যাব পাৰি এটো তোমাৰ একোৱে কৰিব লগা নাই এটা বহুত সিম্পলি হয় জাস্ট কি কৰিব লাগে COCH3 তোমালোকে পাইছিল ন RCOCl acylation Friedel-Crafts acylation হেতুৱে কৰিব লাগে ইয়াতে RCOCl that is R2 কি হ'ব R2 CH3 লবা because of CH3 লাগিছে ন ইয়াতে so CH3 CO Cl আৰু anhydride LCl3 presence of হয় this is what তোমাৰ কি হয় তোমাৰ acylation Friedel-Crafts আৰু ইয়াতে তোমাৰ কি হৈ যাব এই COCH3 যোনটো আছে ইয়াতে আহি কিনে এটো COCH3 ইয়াতে লাগি যাব বেনজিন ৰিঙৰ প্লাস HCl এটা বাইরে দি ওলাই যায় ঠিক আছে গম পালা this is simple one not a tough one so next to সোয়া আৰু এটা আছে যে benzoic acid to benzaldehyde এটো সোয়া benzoic acid this is nothing but benzoic acid COOH okay আৰু বনাব লাগে কি তোমাৰ benzaldehyde ভালকে চাবা সিম্পল লাগে বাট অলপমান ওয়ার্ক কৰিব লাগে CH so benzoic acid তোমাক কি কৰা ফার্স্ট অফ অল তুমি এটা তোমাৰ এসিডলে কনভার্ট কৰি দিয়া এসিড ক্লোৰাইডলে কনভার্ট কৰা RCO তোমাৰ কি হয় বুজি পাবা এতিয়া আৰু এসিড ক্লোৰাইডলে কনভার্ট কৰিবলৈ PCl5 দি দিয়া কাৰ্বক্সিলিক এসিড আছে সো ইয়াতে CO ইয়াতে Cl আহি যাব ঠিক আছে COCl PCl5 দিয়া লগলে আৰু এটো হৈ গল এসিড ক্লোৰাইড ঠিক আছে RCOCl আৰু এসিড ক্লোৰাইডক মই কি কৰো কিহৰ কাৰণে মই এসিড ক্লোৰাইড কনভাৰ্ট কৰিলো জানা মই জানোৱে যে এসিড ক্লোৰাইডক যেতিয়া মই কি কৰিম তোমাৰ ৰজনমান ৰিডাকশন কৰিম PD and BaSO4 this is called Rosenman reduction কৰাৰ লগে লগে তোমাৰ কি হৈ যাব Cl আতৰি যাব আৰু এটা হাইড্ৰোজেন ইয়াতে আহি গৈছে গম পালা so this is reduction of always কি হয় addition of hydrogen or removal of oxygen ইয়াতে হাইড্ৰোজেন কি হৈছে এড হৈছে that is addition this is called Rosenman reduction aldehyde তোমাৰ কি হয় aldehyde প্ৰিপাৰেচনৰ প্ৰথম তোমাৰ ৰিঅ্যাকশনটো হেতু হয় যে এসিড ক্লোৰাইডৰ পৰা আমি কি কৰো তোমাৰ aldehyde preparation কৰো this is Rosenman reduction so হেবোৰ তোমালোকৰ প্ৰেক্টিস lots of practice is required to get more score in organic chemistry ঠিক আছে so in this note মই এটো ভিডিও ইমান দীঘল নকৰো ঠিক আছে আমি দেৰ কোৱেশ্চনস ডিসকাস কৰিছো তোমালোকে গোটেই কোৱেশ্চনস বোৰ চাবা আৰু প্লে লিষ্টটো দি দিছো আৰু এটা তোমাৰ ইনফৰমেশন আমি তোমাৰ ভিডিও বিলাকত দি আহিছো যদি অফলাইন আৰু অনলাইন ক্লাছৰ কাৰণে মই অলৰেডি কৈছো যদি আফটাৰ লকডাউন আই হোপ যে পেন্ডেমিকটো জলদি শেষ হৈ যাক লকডাউনৰ পিছত তোমাৰ গুৱাহাটীৰ ষ্টুডেন্ট বিলাকে তোমালোকে কি কৰিবা ডাইৰেক্টলি তোমালোকে হোম টিউটৰ হিচাপে পাবা
কন্টেক্ট কৰিব লাগে কন্টেক্ট কৰিবা তোমালোকৰ 11 12 ঠিক আছে কন্টেক্ট গোটেই ডেসক্ৰিপচনত আছে আৰু তোমালোকে আৰবান প্ৰৰ এপত গৈ কিনেও মোৰ নাম মহিউদ্দিন আহমেদ সাৰ্চ কৰিলেও নাম্বাৰ 1 ত আছে গুৱাহাটী ঠিক আছে তাতে গৈ কিনে আৰবান প্ৰৰ থ্ৰুটো তোমালোকে কি কৰিব পাৰা তোমাক কন্টেক্ট কৰিব পাৰা সো যেনেকৈ কৰা দিস ইজ ফৰ তোমাৰ কি হল যোনটো হোম টিউটৰ অৰ অফলাইন যোনটো গৈ কিনে কৰা আৰু অনলাইন যদি বিচাৰিছা অসমৰ যিকোনো ষ্টুডেণ্ট বা বাহিৰৰ ষ্টুডেণ্ট বিলাকক কৰিব পাৰে নীট জেই বৰ্ডৰ প্ৰিপাৰেচনৰ কাৰণে অনলাইনো আমি অলৰেডি ক্লাছ এতিয়া চলি আছে যদি বিচাৰা ইউ কেন কন্টেক্ট থ্ৰু তোমাৰ গোটেই তোমাৰ ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে সো বেছি আমি প্ৰমোট কৰি নাথাকো বাৰু আমি নেক্সট ভিডিঅ আমি আৰু এটা তোমাৰ ভিডিঅ পাবা অৰ্গেনিকৰ কাৰণে সো 21 ষ্টুডেণ্ট বিলাকৰ কাৰণে বহুতেই ইফেক্টিভ হয় কোৱেশ্চন ডিসকাস কৰা আৰু কোৱেশ্চনছ বিলাক বহুত এনালাইসিস কৰাটো বহুতেই ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে ঠিক আছে সো তেনেকৈ তোমাৰ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি থাকিবা ফেসবুক লিংক আমাৰ আছে ইউটিউবতো আছে বাৰু সো ঠিক আছে আমি তেতিয়াহলে নেক্সট আৰু এটা ভিডিঅত লগ পাম বাৰু টিল দেন বাই